এখানে কোনে পার করা কোনে হাজিনি বই হাকু দুনিয়ানি দিব তুলুথা দুব ইয়ো কোনে হাজিনি মাকু ও ভাই এদিকনো এখনি এমনে পার করাবে ও মনে খাজিনি মেও খাকু ও ভাই বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও ইয়াতে শোভাযাত্ৰাৰ মঞ্চন কৰিছে আৰু মোক দেখিছে মই নগা পিছত আছোঁ আজি সেইকাৰণে আমি 7 ভনী হৈ পেলাই আমি ওলাইছিলোঁ শোভাযাত্ৰাত আমি আৰু আমাৰ ইয়াতে আজি ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে বিপিন চাওডাঙৰ আৰু প্ৰিয়ংকা ভঁৰালীকো আমি নিমন্ত্ৰণ জনাই আনিছোঁ এইটো আমাৰ 25 বছৰীয়া এটা মানে বহুত বছৰ মানে কি ক'ব আৰু বহুত ভাল লাগিছে মানে বহুত বছৰ আমি অপেক্ষাৰ মত 25 বছৰত আমি আজি অতিক্ৰম কৰিব ওলাইছোঁ বহুত ভাল লাগিছে আপোনালোকৰকো ৰঙালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ সন্মিলনে 2001 চনতে প্ৰতিষ্ঠা লাভ কৰি এয়া 2025 চনত ৰূপালী জয়ন্তী বৰ্ষ আমি বছৰজোৰা কাৰ্যসূচী ইতিমধ্যে আমি আয়োজন কৰিছিলোঁ আৰু এই বছৰজোৰা কাৰ্যসূচীৰ ভিতৰত আমাৰ কাতি বিহু উদযাপন ভোগালী বিহু উদযাপন ইতিমধ্যে হৈ গৈছে আৰু এইবাৰ ৰঙালী বিহুটো আমি আটকধুনীয়াকৈ আমি আয়োজন কৰিছোঁ যোৱা 1 বহাগৰ দিনা আমি একেলগে ইয়াত সমবেত হৈ ইয়াত বিহু আমাৰ সভাপতি মহোদয়ক আদৰি আনি ইয়াত বিহুৰ সাজ সজ্জাৰে সকলো সজ্জিত হৈ ইয়াত একেলগে আমি মুকলি বিহু পৰিৱেশন কৰিছিলোঁ আৰু তাৰপিছতে আমি কলৰ জনাত জলপান খাই আমি সকলোৱে আনন্দ লভিছিলোঁ আৰু সেইদিনা আমি ইয়াত বিভিন্ন আকৰ্ষণীয় খেল ধেমালিৰে আমাৰ এই বিহুতলী জাতিষ্কাৰ হৈ পৰিছিল আৰু সেইদিনা ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে প্ৰথম বহাগৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু আজি ৰাতিপুৱাৰে পৰা ইতিমধ্যে আপোনালোকে গম পাইছে অতি আকৰ্ষণীয় বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যি শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাই যি মুখৰিত কৰিলে আমাৰ বিহুতলী লগতে স্বচল অঞ্চলৰ বিভিন্ন পথত আমি ইতিমধ্যে পৰিভ্ৰমণ কৰিলোঁ আৰু ইয়াৰ পিছতে আমাৰ বিহুতলীত আৰম্ভ হ'ব অতি আকৰ্ষণীয় আমাৰ মুকলি বিহু অনুষ্ঠান আৰু মুকলি বিহু অনুষ্ঠানৰ পিছতে মঞ্চত সন্ধিয়া আছে আমাৰ বিশিষ্ট শিল্পী বিপিন চাওডাঙৰ লগতে বিভিন্ন আমাৰ শিল্পীসকলৰ গীত মাতৰ অনুষ্ঠান লগতে আমি কৈছোঁ কালিলৈ আমাৰ অতি আকৰ্ষণীয় অনুষ্ঠান সদৌখন ভিত্তিত সৰু বিহুৱতী বৰ বিহুৱতী হুঁচৰি বোৱাৰী বিহু আৰু সাজপাৰ প্ৰতিযোগিতা গোটেই সন্ধিয়া ৰাতিপুৱালৈকে এই প্ৰতিযোগিতাসমূহ চলিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল ইতিমধ্যে যোগদান কৰিবলৈ আহিব বুলি আমাক জনাইছে আৰু শেষৰ দিনা 20 তাৰিখে আমি এই কাৰ্যসূচীতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আকস্মিক স্মৃতি কলাপ প্ৰতিযোগিতা লগতে কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু সন্ধিয়া এই আকৰ্ষণীয় মঞ্চত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত আৰু নৃত্য সম্ভাৰেৰে মুখৰিত হৈ পৰিব আমাৰ মঞ্চ লগতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীৰ গীতৰ সুৰৰ লহৰত আমাৰ মঞ্চ আমাৰ বিহুতলী প্ৰাণ পাই উঠিব গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ সকলো কাৰ্যসূচীতে আপোনালোকে সহযোগিতা কৰক উপস্থিত হওক অংশগ্ৰহণ কৰক আৰু আমাৰ বিহুৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যতা আৰু বৃদ্ধি কৰক আমি সেইটোৱে কামনা কৰিছোঁ আৰু উপ সূচন বিহু সন্মিলনৰ আমাৰ কৰ্মকৰ্তাসকলৰ হৈ আমাৰ অসমৰ সমূহ ৰাইজলৈ পুনৰবাৰ ৰঙালী বিহু ওলগ যাচিছোঁ আমি ভাবিছোঁ জাতিটোৱে প্ৰাণ পাই থাকিব যেতিয়াই আমাৰ কৃষ্টি সংস্কৃতি আমাৰ নৃত্য গীতেৰে আমি যেতিয়া আমি সকলো সমৃদ্ধ হৈ থাকোঁ তেতিয়া আমাৰ জাতিটো প্ৰাণ পাব যিহেতুকে আমাৰ বিশ্ব দৰবাৰত বিহু ইতিমধ্যে স্থান লাভ কৰিছে আমাৰ বিহুৱে এক সুকীয়া মৰ্যাদা সদায়ে পাব আৰু এইকাৰণে মই আহ্বান জনাম নতুন প্ৰজন্মক যে নতুন প্ৰজন্মই অসমীয়া কৃষ্টি সংস্কৃতিৰে পৰিবেষ্টিত হওক আৰু ভৱিষ্যত দিনত এখন সুন্দৰ অসম এক সুন্দৰ পৰিৱেশ আৰু এক পৰিকল্পিতভাৱে আমাৰ কৃষ্টি সংস্কৃতিখিনি অনুশীলন কৰক অনুশীলন কৰি উপস্থাপন কৰিবলৈ চেষ্টা কৰক তেতিয়া আমাৰ বিহুটোৰ মান আহিব অসমীয়া জাতিটোৰ যি ঐতিহ্য সেই ঐতিহ্য ৰক্ষা কৰিব আমি তাকে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত